Good morning. আজি আমি নতুন এটা চেপ্টাৰ ষ্টাৰ্ট কৰিম ডিসপাৰশন অফ লাইট ডিসপাৰশন অফ লাইটত আমি ফাৰ্স্টে প্ৰিজম কি হেতু জানি ল'ব লাগিব সো প্ৰিজম কি প্ৰিজম হল ট্ৰান্সপাৰেন্ট মিডিয়াম এটা পোৰশন যেটো কেনেকৈ বাউন্ড হৈ আছে দুটা ইনক্লাইনড প্লেন সাৰফেস দি আৰু দুইটা সাৰফেস ইনক্লাইনড হৈ আছে তাত এটা সুইটেবল এংগল এটা ইনক্লাইনড হৈ থাকিলে তাক আমি প্ৰিজম বুলি ক'ব পাৰো মোৰছত এটা প্ৰিজম আছে তোমালোকক মই এটো দেখাব পাৰো সোয়া ইয়াৰ এই প্ৰিজমটোৰ এটো এটা প্লেন সাৰফেস এই প্ৰিজমটো ফাৰ্স্টতে সোয়া এটো এটা ৰিফ্ৰেক্টিং মেটেৰিয়েল এটো গ্লাছৰ এটা সাইড সোয়া এটো প্লেন সাৰফেস আৰু এটো এটা প্লেন সাৰফেস দুইটা সাৰফেস ইনক্লাইনড হৈ আছে এটো এটা এংগলত এই এংগলটো এটা সুইটেবল এংগল এটো প্ৰিজমৰ কাৰণে এটো 60 ডিগ্ৰী এটো ৰিফ্ৰেক্টিং সাৰফেস বুলি কয় আৰু এটোকো ৰিফ্ৰেক্টিং সাৰফেস বুলি কয় আৰু এই যেটো পোৰশন এটো কোৱা হয় প্ৰিন্সিপাল সেকশন অফ এ প্ৰিজম এটো ৰিফ্ৰেক্টিং এডজ ওকে গটিকে দুখন প্লেন সাৰফেস যেতিয়া ইনক্লাইনড হৈ থাকে এটা সুইটেবল এংগল এটা তেতিয়া আমি কি ক'ব পাৰো যেটো মেটেৰিয়েল বাউন্ড হৈ থাকিব তাক আমি এটা প্ৰিজম বুলি ক'ব পাৰো ট্ৰান্সপাৰেন্ট মেটেৰিয়েলটো সো এটো ভালকৈ চাইলো এটো প্ৰিজম এটো তাৰ বেস বুলি কোৱা হয় এটো প্ৰিন্সিপাল সেকশন ওকে সো আমি ড্ৰ কৰি চাও প্ৰিজম এটো এটা প্লেন সাৰফেস আকো ধৰি লোৱা এটো এটা প্লেন সাৰফেস দুইটা সাৰফেস ইনক্লাইনড হৈ আছে ওকে এটা সুইটেবল এংগলত গটিকে এটোক আমি এটা প্ৰিজম বুলি কম এ বি C A B P Q R okay গটিকে A B P Q A B P Q এটো এটা প্লেন সাৰফেস আৰু ৰিফ্ৰেক্টিং সাৰফেস বুলি কোৱা হয় আৰু এটো A C R Q এটো এটা প্লেন সাৰফেস A C R Q এটো কোৱা হয় ৰিফ্ৰেক্টিং সাৰফেস সো দুটা ৰিফ্ৰেক্টিং সাৰফেস আৰু A B C এটো কোৱা হয় প্ৰিন্সিপাল সেকশন অফ দা প্ৰিজম আৰু এই যেটো এংগল দুইটা সাৰফেসৰ মাজৰ এটো কোৱা হয় এংগল A এই এংগলটো কোৱা হয় প্ৰিজম এংগল ওকে এতিয়া সোয়া এটা প্ৰিজমৰ মাজেৰে কেনেকৈ ৰিফ্ৰেকশন হয় তাৰ দুটা ৰিফ্ৰেক্টিং সাৰফেসত ৰিফ্ৰেকশন হ'ব গটিকে এয়াৰৰ পৰা যেতিয়া প্ৰিজম মেটেৰিয়েলত ঘুমাব তাত এবাৰ ৰিফ্ৰেকশন হ'ব আকৌ প্ৰিজম মেটেৰিয়েলৰ পৰা যেতিয়া এয়াৰলৈ ওলাই যাব তেতিয়া আৰু এবাৰ ৰিফ্ৰেকশন হ'ব সো সোয়া কেনেকৈ প্ৰিজমত ৰিফ্ৰেকশন হয় আমি প্ৰিজম ড্ৰ কৰা মানে ইয়াত আমি কি কৰিম প্ৰিন্সিপাল সেকশনটো ড্ৰ কৰিম তোমালকে অলৰেডি জানিলা প্ৰিন্সিপাল সেকশনটো কি ইয়াত ABC এটা প্ৰিন্সিপাল সেকশন গটিকে ইয়াত AB ৰিফ্ৰেক্টিং সাৰফেস আৰু AC ৰিফ্ৰেক্টিং সাৰফেস ওকে ইয়াত এতিয়া এটা ৰে যদি ইনসিডেন্ট হয় ধৰি লোৱা এটো ৰে ইনসিডেন্ট হৈছে L পইণ্টত ৰেটো ইনসিডেন্ট হৈছে এতিয়া আফটাৰ ৰিফ্ৰেকশন ই কোড যাব হেতু জানিবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰিব লাগিব পাৰপেন্ডিকুলাৰ ড্ৰ কৰিবলৈ কোনখন সাৰফেসত এই AB সাৰফেসত পাৰপেন্ডিকুলাৰ ড্ৰ কৰিব লাগিব সো ইয়াত এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰা ওকে সো ইনসিডেন্ট ৰে পাৰপেন্ডিকুলাৰ লগত যেটো এংগল কৰিব এটো হল এংগল অফ ইনসিডেন্স I1 ওকে এতিয়া এটো এয়াৰ আৰু এটো হল প্ৰিজম মেটেৰিয়েল ধৰি লোৱা গ্লাছ মিডিয়াম এয়াৰৰ পৰা গ্লাছলৈ ৰেটো যাব গটিকে ৰিফ্ৰেকশন হ'ব কি হ'ব ই এইটো ডাইৰেকশনতে এনেকৈ পাৰ হৈ না যায়
এইটো ডিৰেকশ্যনতে পাৰ হৈ না যায় তাৰ ৰিফ্ৰেকশন হ'ব কি হ'ব ডেন্স মিডিয়ামলৈ গৈছে এয়াৰৰ পৰা যেটো ডেন্স মিডিয়ামলৈ গৈছে গটিকে পাৰপেন্ডিকুলাৰৰ ওচৰ চাপিব ধৰি লোৱা এনেকৈ গুচি গল গটিকে এটো ৰিফ্ৰেক্টেড ৰে ই নৰমেলৰ লগত যেটো এংগল কৰিছে এটো এংগল অফ ৰিফ্ৰেকশন r1 গটিকে প্ৰিজমৰ মাজেৰে ধৰি লোৱা এটো l ধৰিছিলো এটো l পইণ্টত ইনসিডেন্ট হৈছে আৰু l ৰ পৰা m লৈ এটো m ধৰিলো m পইণ্টলৈ প্ৰিজমৰ মাজেৰে গল সো এটো পইণ্টত আকো কি হ'ব গ্লাছৰ পৰা গৈ হি এয়াৰ মিডিয়ামত যাব গটিকে আকো ৰিফ্ৰেকশন হ'ব ইয়াত ৰিফ্ৰেকশন টু চাবৰ কাৰণে কোনফালে ৰিফ্ৰেকশন হ'ব চাবৰ কাৰণে ইয়াত আমি এটা নৰমেল ড্ৰ কৰিম নৰমেল টু কোড ড্ৰ কৰিম এই সাৰফেসটোৰ পাৰপেন্ডিকুলাৰলি নৰমেল ড্ৰ কৰিম গটিকে এটো পইণ্টত যদি তুমি এটা নৰমেল ড্ৰ কৰা এটো নাম দিছো n1 সে এটো নৰমেল n2 এটো পইণ্টত নৰমেল ড্ৰ কৰিলা দুইটা নৰমেলে এটো পইণ্টত কাটিছে এটো এটা নাম দি থলো o গতিকে এটো কি হ'ব এটো ইনসিডেন্ট ৰে এটো নৰমেল ইয়াৰ লগত এংগল কৰিছে এটো হ'ব এংগল অফ ইনসিডেন্স এটোৰ কাৰণে কিন্তু আমি যদি ইফালৰ পৰাও ৰেটো চাও তেতিয়াও আকো এটো ৰিফ্ৰেক্টেড ৰে হ'ব গতিকে আমি নামটো কি দিম এটো পইণ্টত যেটো এংগল ৰেটো ইনসিডেন্ট হৈছে এটো নৰমেলৰ লগত যেটো এংগল কৰিছে এই এংগলটোৰ নাম আমি দিলো সে r2 মই r2 কিয় দিছো আমি i ইউজ কৰা নাই কিয় ৰেটো যদি আকো ইফালৰ পৰা উলাই তেতিয়া আমি ইফালে i1 দিলে এটো কি হ'ব এংগল অফ ৰিফ্ৰেকশন r হ'ব সো আমি কি দিউ এটো r2 ইউজ কৰো সো r2 এটা এই পইণ্টত যেটা ৰিফ্ৰেকশন হ'ব ডেন্স মিডিয়ামৰ পৰা ৰেয়াৰ মিডিয়ামলৈ যাব গতিকে হি এফালে পাৰ হৈ না যায় কি হ'ব তাৰ ৰিফ্ৰেকশন হ'ব গতিকে পাৰপেন্ডিকুলাৰৰ পৰা হি এফালে নগৈ হি আতৰি আহিব গতিকে এটো ডিৰেকশনত উলাই যাব এটো হল যেটো ৰে ৰিফ্ৰেক্টেড ৰেটো উলাই গল এই ৰেটোৱে ইয়াৰ লগত যেটো এংগল কৰিব এটো হ'ব এংগল অফ ৰিফ্ৰেকশন ইয়াত আমি কি বুলি ধৰিম ইয়াত i2 বুলি দিছো নামটো তাৰ i2 দিছো এই ৰেটো কি বুলি কোৱা হয় এমাৰ্জেন্ট ৰে এটো হল ইনসিডেন্ট ৰে আৰু এটো হল এমাৰ্জেন্ট ৰে গতিকে আমি i1 r1 r2 i2 একিটা পালো এতিয়া ডেভিয়েশন কাক কোৱা হয় যেতিয়া ইনসিডেন্ট ৰেটো এটো ডিৰেকশনত ইনসিডেন্ট হল কিন্তু হি কোনফালে উলাই গল এটো ডিৰেকশনত উলাই গল তাৰ ডিৰেকশনটো চেঞ্জ হল এই ডিৰেকশন যেটো এংগলত চেঞ্জ হৈছে হেতুকে কোৱা হয় এংগল অফ ডেভিয়েশন সো এংগল অফ ডেভিয়েশন কোনটো হ'ব এটো হল ইনসিডেন্ট ৰেৰ ডিৰেকশন আৰু এটো হল এমাৰ্জেন্ট ৰেৰ ডিৰেকশন এটো তুমি পিছফালে বহাই দিয়া এই যেটো এংগল হ'ব এই এংগলটো কয় এংগল অফ ডেভিয়েশন ইয়াত ডেল্টা দি লিখা হয় এটো ডেল্টা এংগল অফ ডেভিয়েশন ডেল্টা সো আমি এতিয়া সাম কেনেকৈ আমি এই এংগল অফ ডেভিয়েশন ডেল্টা টো ক্যালকুলেট কৰিব পাৰো সো ক্যালকুলেশন অফ এংগল অফ ডেভিয়েশন টো সাম সো তাৰ কাৰণে ফাৰ্স্ট সোৱা এই ডেল্টা এই এংগল টো কি এটো ট্ৰায়াঙ্গুলাৰ এটো ধৰা এটা পইণ্ট দি দিও ধৰি লোৱা এটো p সে p যদি ধৰি দিও আমি এই পইণ্ট টু p ধৰি দিলে হে plm এই ট্ৰায়াঙ্গল টু পৰা from triangle plm or pra a triangle to pra delta equal to ki hobo a angle to plus a angle kiono etu external angle aru eduta internal angle so jitu external angle etu equal to ki hobo this plus this gotike from triangle this delta equal to angle plm plus angle PML. Okay, so this is equal to PLM. A angle to swa A2 aro a gute angle to A2 ki hoy opposite angle. Hoy gotike ei gute angle to etu jodi I1 hoy ei gute angle to ki hobo I1 hobo. Gotike etu angle ki hobo I1 minus R1. तार माने एंगल PLM की होबो I1 minus R1 plus
একেদৰে PMO PML এই এংগলটো কি হ'ব এটো I2 গতিকে এই গোটেই এংগলটো I2 হ'ব কিয়নো অপোজিট এংগল গতিকে এই এংগলটো কিমান হ'ব I2 - R2 গতিকে এংগল PML মানে কি I2 - R2 ইয়াক আমি কেনেকৈ লিখিব পাৰিলো ধৰা এটা আমি একেলগে লিখিলো I1 + I2 minus to common lala R1 + R2 okay etia swa from triangle LOM a triangle to praswa angle O plus R1 + R2 ki hobo R1 + R2 equal to ejo triangle to tinta angular samosti so 180 degree okay etia swa a quadrilateral to swa quadrilateral ALOM so from quadrilateral ALOM here ki hobo angle L plus angle M equal to 180 degree so and ALOM a sotrobustur swa angle A2 mane ki ei gute angle to kiman etu jodi perpendicular hoy etu hobo 90 degree ঠিক তেনেকে M angle to etu AMO এই quadrilateral to M angle মানে এই angle to edal যেটো perpendicular angle to কিমান হ'ব 90 degree গতিকে L 90 degree M 90 degree so L plus M equal to 180 degree কিহৰ কাৰণে since each angle is 90 degree hence angle A plus angle O is equal to 180 degree so eto quadrilateral tour L aru M jodi 180 degree hoy then A aru O eto angle kiman hobo eto angle 180 degree hobo ki hor karone je yar sariota angle mili kiman hoy 360 degree so A plus O equal to 180 degree okay gotike a equation to say equation 1 aru equation 2 a equation 1 aru 2 pra ki palu ami angle O plus R1 plus R2 equal to angle A plus angle O so A equal to R1 plus R2 so ami ki palu A equal to R1 plus R2 gotike delta ki hobo ইয়াৰ ভ্যালুটো আমি ইয়াত পুট কৰি দিম এই ইকুৱেচনটো ডেল্টা ইকুৱেল টু I1 plus I2 এইটো ইকুৱেচন সো ডেল্টা ইকুৱেল টু I1 plus I2 minus A ওকে এতিয়া সোয়া যদি এই প্ৰিজমটো যেটো মেটেৰিয়েল আছে তাৰ ৰিফ্ৰেক্টিভ ইনডেক্স যদি মিউ হয় তেতিয়া L পইণ্টত ফ্ৰম স্নেলছ ল mu kiman hobo mu equal to sin I1 by sin R2 gotike for small angle ami ki likhibo paru this is equivalent to I1 by R2 kar karone jete I1 aru eto R1 de sorry R1 I1 aru a angle to R1 so I1 aru R1 small angle hole this is equivalent to I1 by R1 tar mane ami ki likhibo paru I1 equal to mu R1 so similarly eto point ot jodi ami Snell's law apply koru thik eke dhorone ami ki likhibo parim I2 equal to mu R2 etu dhara equation 3 so yar value kita jodi ami eta equation 3 put kore diu etu ta value equation 3 put kore dile ki pam
delta equal to I1 means mu R1 plus mu R2 minus A. So mu R1 plus R2 minus A. R1 plus R2 mane ki? R1 plus R2 and R1 plus R2 is A. Gotike R1 plus R2 mane A minus A. This is equal to mu minus 1 into A. So ami delta ki palo? Delta equal to mu minus 1 into A. Etwe hol derivation or karne formula. Delta equal to mu minus 1 into A. Etia yat jodi refracting angle jodi less than 10 degree hoy, tetia hole he ami A equation to delta equal to mu minus 1 into A to use koribo paro. Jar karne refracting angle to jodi 10 degree koi kom hoy. Aru jodi 10 degree koi besi hoy for large refracting angle, tetia hole ami ki use koru? Tetia hole ami delta equal to I1 plus I2 minus A equation to use koru. Okay, so eduta equation e hol angle of deviation or karne. It is what derivation of prism formula. Yar karne A to angle of incident, I1 to angle of incidence. So A angle to jodi ami borhai jaum aru ami jodi data bur loi thaku je tat ei angle of deviation to kenikwa hoy. Angle of incidence to bohai goisu aru angle of deviation or value to jodi ami note kori jaum. Note kori pelai jodi ami eta graph plot koru. X axis to y axis say origin. Ki korisu ami eta axis ot ami delta variation to saisu. Delta variation to saisu kar logot angle of incidence or logot mane yat I1 plot korisu. Ami ki dekhim I1 barhi jor loge loge angle of deviation to komi ahibo. Komi ahi eta point leke hi komi jabo, komi goi ako ki hobo angle of deviation to bahi jabo. Okay, enekwa eta ami pam. Itwe ki bujaise je tumi jetia angle of incidence to borhai jaba increase koriba tar loge loge angle of deviation to kenekwa hoy. Ami borhai jaunte prothome ki hobo angle of deviation to komi ahibo. Tar pisot kintu eta positioner pra hi ki hobo ako angle of deviation to bahi jabo. Gotike ji kono pointot dhara etu pointot etu deviation or karne moi jodi saung ami angle of incidence duta pam. Duta point palu angle of incidence or karne. Tar mane etu I1 aru etu I2. I ki bujaise je etu deviation or karne etu jodi angle of incidence I1 hoy tetia hole I2 to hobo angle of emergence. Teneke ami protitu deviation or karne duta angle pam. Kintu yat jot deviation to ekebare minimum hoise. For minimum deviation yak delta minimum boli likha hoy, delta m. Minimum deviation of jodi tumi swa yat kintu eta value e pala I. Yar karne ki hoise I1 aru I2 value to homan ase. Tar mane jot deviation ekebare minimum hoy tar karne ki hobo I1 aru I2 value to equal aru prismor majere jitu refracted ray to jabo etu a base tur BC parallelly jabo. Okay, so আমি কি পালো যে মিনিমাম ডেভিয়েশনৰ কাৰণে গ্ৰাফটোৰ পৰা আমি কি পালো মিনিমাম ডেভিয়েশনৰ কাৰণে কি হ'ব I1 equal to I2 for minimum delta minimum deviationৰ কাৰণে I1 equal to I2 এটো আমি ম্যাথমেটিক্যালি উসাব পাৰো ম্যাথমেটিক্যালি কেনে কৈছাম আমি কি জানো যে ডেল্টা ইকুয়াল টু আমি অলরেডি এটো জানিলো ডেল্টা ইকুয়াল টু I1 plus I2 minus A ওকে এটো মই এনেকৈ লিখিব পাৰো √I1 whole square
plus root over I2 whole square, okay, into I1 I2. Yet moi eta minus twice root over I1 I2 add korilu. Etu add korilu karone yak ako plus di dilu. Mane duita nullify hoy jabo. Minus a, okay. Ekita mon kora etu a square plus b square minus twice ab. So etu ki hobo a minus b. Tamne root over I1 minus root over I2 whole square. Aru ki thakil plus twice root over I1 I2 minus a. Okay. Etia amak lage je delta value to minimum. So for delta m, a value to minimum hobor karone yat ki minimum hobo lagibo. Etu squared value ase, gotike a value to jodi negative to lai positive hot ahibo. Gotike a value to jodi minimum hoy titia hole ami delta value to minimum pam. So for delta m ami ki kobo paru root over I1 minus root over I2 minimum hobo. Minimum means jodi 0 hoy. So yar pra ki pam root over I1 minus root over I2 equal to 0, or root over I1 equal to root over I2. That means I1 equal to I2. So mathematically ami ki palu je delta m or karone etu I1 equal to I2. So deviation jetia minimum hoy tar karone ki hoy I1 equal to I2. Etu ami graph use kori korisu aru graph jodi ami use nokoru titia holo ami yar pora ki koribo paru ei equation tur pora ami dekhabo paru mathematically je for delta to be minimum delta m ki hobo I1 equal to I2. Okay. Etia prism formula tur karone swa in minimum deviation at ki hoise I1 equal to I2. Say I. Tumi dhori loisu I. So I1 equal to I2 hole definitely ki hobo R1 equal to R2. So this is equal to say R. Ami ki jano agote ami pai hisu je R1 plus R2 equal to A. Yat ki hobo R1 equal to R, R2 equal to R. Gotike duita mili twice R equal to A. Tar mane R equal to A by 2. Okay. Aru ami ki jano delta m equal to I. Tamane delta equal to I1 plus I2 minus A. Aru netu ki I1 plus I2 minus A. The delta m hole ki hobo I1 equal to I2. Tamane etu I, etu I. So I plus I likhiba. I plus I minus A. So twice I minus A. Here pora ami I er value to ki pam I equal to delta m plus A by 2. Etia yat jodi Snell's law apply koru mu equal to ki hobo sin I by sin R. So this is equal to sin I angle to ami ki palu delta m plus A by 2 by sin R. Sin R mane ki palu R equal to A by 2. Okay, A2 ke kwa hoy prism formula. Eto mu equal to sin delta m plus A by 2 by sin A by 2. Eto hol prism formula. Aru a formula to use kori ami a prism material to refractive index to accurately determine koribo paru. So thank you.